খিলঞ্জীয়া মানুহ কেনেকা বিদেশী হল, খিলঞ্জীয়া মানুহ কেনেকা বাংলাদেশী হল। এই ৭০ বছৰ বয়সত আজি ৬ মাহৰ পৰা সকিনা বেগম বাংলাদেশৰ কাৰাগাৰত আছে। বন্ধুসকল, আপোনালোকে যোনে য'ৰ পৰা ভিডিঅ'টো চাইছে এই ভিডিঅ'ত শ্বেয়াৰ কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দেখাৰ সুবিধা কৰি দিয়ক যে খিলঞ্জীয়া মানুহ, খিলঞ্জীয়া ব্যক্তি বাংলাদেশৰ কাৰাগাৰত আছে। বন্ধুসকল, এই মোৰ স্ক্ৰীনত লগাই থোৱা মহিলাজনী ভালকৈ লক্ষ্য কৰক। চাৰিওফালে পুলিচ, মাজত এগৰাকী বৃদ্ধ মহিলা, এয়া ভালকৈ লক্ষ্য কৰক। এইজনী হ'ল এজনী খিলঞ্জীয়া মুছলিম। তেওঁৰ নাম হ'ল সকিনা বেগম আৰু তেওঁৰ গড় হ'ল অসমৰ নলবাৰী জিলাত। তেওঁৰ নাম হ'ল সকিনা বেগম, তেওঁৰ গড় হ'ল অসমৰ নলবাৰী জিলাত। খিলঞ্জীয়া মুছলিম কেনেকৈ হ'লগৈ বাংলাদেশী? হয় বন্ধুসকল, আপোনালোকে ঠিকই শুনিছে যে খিলঞ্জীয়া মুছলিম সকিনা বেগম কেনেকৈ পালেগৈ বাংলাদেশ। এই কাহিনীটো চাবলৈ হ'লে আপোনালোকে এইটো ভিডিঅ' অলপ স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাব যে খিলঞ্জীয়া মুছলিম সকিনা বেগম কেনেকৈ হ'লগৈ বাংলাদেশী আৰু কেনেকৈ পালেগৈ বাংলাদেশৰ কাৰাগাৰত। মই এইটো ভিডিঅ'ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান কৰিম যে যিহেতু আপুনি খিলঞ্জীয়াৰ হকে কাম কৰে, এইজনী খিলঞ্জীয়া মুছলিম, তেওঁৰ নাম সকিনা বেগম, তেওঁক বৰ্তমান ভাৰত চৰকাৰে বিদেশী বুলি ঘোষণা কৰি তেওঁক বাংলাদেশলৈ বিতৰণ কৰিছে। বৰ্তমান ৭০ বছৰ বয়সত যোৱা ৬ মাহৰ পৰা তেওঁ বাংলাদেশৰ কাৰাগাৰত আছে। আপোনালোকে পোনপ্ৰথমে এইটো ভিডিঅ' শ্বেয়াৰ কৰি পিনে অসম প্ৰশাসন আৰু অসমৰ মুখ্যমন্ত্ৰীক হিমন্ত বিশ্ব শৰ্মাক দেখাৰ সুবিধা কৰি দিব যে খিলঞ্জীয়া মুছলিম বা খিলঞ্জীয়া ব্যক্তি কেনেকৈ বাংলাদেশী হ'ব পাৰে। আপোনালোকে এইজন মহিলাৰ বাক্য শুনিব আৰু তেওঁৰ মুখৰ ভাষা শুনিব যে কোনটো এংগলৰ পৰা তেওঁক আপোনালোকে বাংলাদেশী বুলি ক'ব পাৰিলে। মুখৰ বাক্যৰ পৰা কওক বা তেওঁ বাংলাদেশৰ পৰা কৈ আছে যে মোৰ মাতৃভূমি অসম, মোৰ জন্মভূমি অসম, মই অসমৰ খিলঞ্জীয়া মুছলিম, কোনো মই বিদেশী নহয়। তেতিয়াহ'লে এইজনী খিলঞ্জীয়া মহিলা সকিনা বেগম কেনেকৈ পালেগৈ বাংলাদেশ? আপোনালোকে তেওঁৰ বাক্য, মুখৰ ভাষা শুনি লওক, তাৰপিছত মই মন্তব্য কৰি আছো। আমার ল'ৰা ছোৱালীক খেদে দিছে, কৈছি আমি যাই ঘৰত থৈ আহিম, তোমালোকে ইয়াতে থাকিবা নাগে, তোমালোকে যাৱা ঘৰত। বাছা নলবাৰী, নলবাৰী হেৰি বৰকুৰা দেশ, বৰকুৰা দেশ নলবাৰী গেৰাম। থানাৰ পুলিচে কি কৈছে ক'ব পাৰা, আমাৰ গেৰামত গেছি এনেকৈ এটা চাইন দিম লৈ আহিম, আমাৰ ল'ৰাও আছে। হেৰি থানাৰ পুলিচে কিন্তু থানাক নিয়া নাই মোৰ। আছাম পুলিচ এই বগা ড্ৰেছ পিন্ধে যি সেই পুলিচ, সেই কেম্পটোত গাড়ী মানুহ ভৰ্তি কৰি লৈ আহিছে। বাছত যিটো লৈ আহি কেনেকৈ যি লৈ আহিছে আমি ধৰিব নোৱাৰোঁ। বদান না কি সেই নাজনো এনেকৈ সোমাই দিছি, দি পেলাই কৈছি চলি। আপোনালোকে শুনিলে বন্ধুসকল, এইজনী মহিলাৰ মুখৰ বাক্য। এইজনী মহিলাক আপোনালোকে কোনটো এংগলৰ পৰা বাংলাদেশী বুলি ক'ব পাৰিব? কোনটো এংগলৰ পৰা? মোৰ মা ভাষাৰ পৰা না চেহেৰাৰ পৰা না তেওঁৰ কথা বতৰাৰ পৰা আপোনালোকে গম পাইছেনে এইজনী মই বাংলাদেশী বুলি? তেওঁ বাংলাদেশত গৈ পিনে তেওঁ বাংলা কথাটো ক'ব পৰা নাই, তেওঁৰ মাতৃভাষাটো পাহৰা নাই, তেওঁ গৈ পিনে তাত অসমীয়া ভাষাই কৈ আছে। তেতিয়াহ'লে এইজনী কেনেকৈ বাংলাদেশ হ'ব পাৰে? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যিহেতু আপুনি খিলঞ্জীয়াৰ হকে কাম কৰে, যদি আপুনি পাৰে মানৱতাৰ খাতিৰত এইজনী মহিলাৰ কাগজ পাতি আপুনি তন্নকৈ পৰীক্ষা কৰি পিনে এইজনী মহিলাক বাংলাদেশৰ পৰা ঘূৰাই আনি পুনৰ তেওঁৰ মাতৃভূমিত অনাৰ ব্যৱস্থা কৰক। মই এইটো ভিডিঅ'ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান কৰিম, যিহেতু আপুনি খিলঞ্জীয়াৰ হকে কাম কৰে, এইজনী খিলঞ্জীয়া মহিলা, তেওঁ বৰ্তমান বাংলাদেশৰ কাৰাগাৰত আছে। যদি পাৰে আপুনি এইজনী মহিলাৰ কাগজ পাতি তন্নকৈ পৰীক্ষা কৰি পিনে এইজনী মহিলাক বাংলাদেশৰ পৰা পুনৰ অসমলৈ তেওঁৰ মাতৃভূমিত ঘূৰাই আনিবৰ ব্যৱস্থা কৰক। গতিকে মই চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ, দুখন চৰকাৰে জানো লগ লাগি কেনে মাক উদ্ধাৰ কৰি কেনে তাৰ পৰা আনি কেনে আমাৰ হাতত চমচাই দিয়ে। আমি অলপ তাৰমানে এই মৰণি কালত আমি অলপ খেজমত কৰিব পৰা কৰি দিয়ক খালি মাক, তাৰ বাহিৰে আমাৰ একো উপায় নাই। আৰু আপোনালোকে এইটো ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰক, শ্বেয়াৰ কৰি পিনে আমাৰ খিলঞ্জীয়া মুছলমান ভাই বন্ধুসকলক দেখাৰ সুবিধা কৰি দিয়ক। চাওক, মমিনুল আৱালে দুদিনমান আগত কৈছিলে যে মিয়াসকল চব বাংলাদেশ যাব লাগিব। এয়া চাওক, মমিনুল আৱালৰ বংশধৰ ৭০ বছৰীয়া এজনী মহিলা, বৃদ্ধ মহিলা বৰ্তমান বাংলাদেশত আছে। তেওঁ এই বিষয়ত মাত মাতিছিলেনে? এই বিষয়ত মাত নামাতে, কাৰণ মমিনুল আৱাল হ'ল এজন ফখৰ চেলাকা, সেইকাৰণে তেওঁ এই বিষয়ত মাত নামাতে। মই এইটো ভিডিঅ'ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান কৰিম, যিহেতু আপুনি খিলঞ্জীয়াৰ হকে কাম কৰে, এইজনী খিলঞ্জীয়া মহিলা, তেওঁ বৰ্তমান বাংলাদেশৰ কাৰাগাৰত আছে। যদি পাৰে আপুনি এইজনী মহিলাৰ কাগজ পাতি তন্নকৈ পৰীক্ষা কৰি পিনে এইজনী মহিলাক বাংলাদেশৰ পৰা পুনৰ অসমলৈ তেওঁৰ মাতৃভূমিত ঘূৰাই আনিবৰ ব্যৱস্থা কৰক।